Welcome to Manifest Learning. আজিৰ এই সেশনটোত ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম যিবোৰ কুৱেশ্যন অলৰেডি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত দেখা গৈছে এই কুৱেশ্যনসমূহ সিলেক্টিভ হয় কিয়নো আপোনালোকৰ আগন্তুক আহি থকা আসাম পুলিচ সাব ইন্সপেক্টৰ বা ABUP কনষ্টেবল নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2 বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক যেহেতু ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন হয় গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে সহায়ক হ'ব গতিকে আজিৰ কুৱেশ্যনসমূহ চাব লওক আজি প্ৰথম কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ বেটেল অফ পলাচী ৱাজ ফট পলাচীৰ যুদ্ধ কোন চনত হৈছিল সুধিছিল অপশ্যন এ দি আছে 1757 অপশ্যন বি 1782 অপশ্যন চি 1748 আৰু অপশ্যন ডি আছে 1764 শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1757ত পলাচীৰ যুদ্ধ হৈছিল নেক্সট ৱেৰ ডিড দ্য ফৰ্মেশ্যন অফ আজাদ হিন্দ ফৌজ টেক প্লেচ আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল সেইটো সুধিছে অপশ্যন চাৰিটা দিয়া আছে অপশ্যন এ থাইলেণ্ড অপশ্যন বি ছিংগাপুৰ অপশ্যন চি ৰাছিয়া আৰু অপশ্যন ডি আছিল জাৰ্মানী গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যি দি আছে ছিংগাপুৰ এই ছিংগাপুৰত আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল আৰু এই আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিল সেইটো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব কোনে গঠন কৰিছিল ইয়াত ক'ত হৈছিল মই সেইটো জনাই দিলোঁ ছিংগাপুৰত হৈছিল নেক্সট দ্য মোগল এম্পায়াৰ ৰিচ ইটছ পিক আণ্ডাৰ দ্য ৰুল অফ হুইচ এম্পায়াৰ কোন মোগল সম্ৰাটৰ সময়ত মোগল সাম্ৰাজ্যৰ চৰম সীমাত উপনীত হৈছিল সেইটো সুধিছে অপশ্যন এ বাবৰ অপশ্যন বি আকবৰ অপশ্যন চি শ্বাহজাহান আৰু অপশ্যন ডি আছে ঔৰংজেব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে আকবৰ এই আকবৰৰ সময়ছোৱাত মোগল এম্পায়াৰ চৰম সীমাত উপনীত হৈছিল নেক্সট হু এমং দ্য ফলোয়িং ৰুলাৰ ৱাজ ডিফিটেড বাই চেলুকাছ তলৰ শাসকসকলৰ ভিতৰত কোনজন চেলুকাছৰ হাতত পৰাস্ত হৈছিল সুধিছে অপশ্যন চাৰিটা দিয়া আছে অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন বি বিক্ৰমাদিত্য অপশ্যন চি চাণক্য আৰু অপশ্যন ডি আছে আকবৰ গতিকে চেলুকাছ নিগাজৰে তলৰ কোনজনক পৰাস্ত কৰিছিল সুধিছে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ চন্দ্ৰগুপ্ত মৌৰ্য এই চন্দ্ৰগুপ্ত মৌৰ্যই এই চেলুকাছ নিগাজৰৰ হাতত পৰাস্ত হৈছিল নেক্সট হু ৰোড বন্দে মাতৰম কোনে লিখিছিল সুধিছে অপশ্যন এ ৰবীন্দ্ৰনাথ টেগৰ অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী অপশ্যন চি শৰৎ চন্দ্ৰ চট্টোপাধ্যায় আৰু অপশ্যন ডি আছে ৰাধা গোবিন্দ বৰুৱা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে বংকিম চন্দ্ৰ চেটাৰ্জী এই বংকিম চন্দ্ৰ চেটাৰ্জীয়ে এই বন্দে মাতৰম গীতটি ৰচনা কৰিছিল এইটো কুৱেশ্যন খুব ৰিপিট হোৱা দেখা গৈছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ইয়াৰ ৰাইটাৰ কোন লিখি দিয়ে সেনেকৈ কুৱেশ্যনটো আহে নেক্সট ত্ৰিপিটক আৰ চিক্ৰেট বুকছ অফ হুইচ ৰিলিজন ত্ৰিপিটক কোন ধৰ্মৰ পবিত্ৰ গ্ৰন্থ সুধিছে এই ত্ৰিপিটকখন তিনিটা পুথিৰ সমাহাৰ সেইকাৰণে ইয়াত ত্ৰিপিটক বুলি কোৱা আছে এই তিনিটা পিটক হৈছে সুপ্তা পিটক বিনয় পিটক আৰু অভিধাৱন পিটক আৰু এইখন কোনটো ধৰ্মৰ সুধিছে অপশ্যন এ বুদ্ধিষ্ট অপশ্যন বি হিন্দুজ অপশ্যন চি জৈন আৰু অপশ্যন ডি আছে মুছলিম গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো আছে বুদ্ধিষ্ট এই বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আছে ত্ৰিপিটক নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট এম্পায়াৰ অফ দ্য মৌৰ্য এম্পায়াৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰথম সম্ৰাট কোন আছিল সুধিছিল অৰ্থাৎ মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন বি অশোক দ্য গ্ৰেট অপশ্যন চি সমুদ্ৰগুপ্ত আৰু অপশ্যন ডি আছে হৰ্ষ গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যিটো দি আছে চন্দ্ৰগুপ্ত মৌৰ্য এই চন্দ্ৰগুপ্ত মৌৰ্যই এই মৌৰ্য সাম্ৰাজ্য স্থাপন কৰিছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ টু চিট অন দ্য পিকক থ্ৰন ময়ূৰ সিংহাসনত বহা মোগলৰ শেষৰজন ৰজা কোন আছিল সেইটো সুধিছে অৰ্থাৎ ময়ূৰ সিংহাসনত কোনে শেষবাৰৰ বাবে বহিছিল অপশ্যন এ জাহাংগীৰ শ্বাহ অপশ্যন বি মহম্মদ শ্বাহ অপশ্যন চি শ্বাহ আলম ওৱান আৰু অপশ্যন ডি আছে বাহাদুৰ শ্বাহ জাফাৰ গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি মহম্মদ শ্বাহ এই মহম্মদ শ্বাহ আছে শেষৰজন মোগল এম্পায়াৰ যিয়ে ময়ূৰ সিংহাসনত বহিছিল নেক্সট হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ মোগলৰ শেষৰজন ৰজা কোন সেইটো সুধিছে এইটো কুৱেশ্যনত ৰিপিট হোৱা দেখা গৈছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত মোগলৰ প্ৰথম ৰজা কোন আছিল আৰু শেষৰ ৰজা কোন আছিল তেনেকৈ সোধে অপশ্যন এ শ্বাহ আলম 2 অপশ্যন বি আকবৰ 2 অপশ্যন চি বাহাদুৰ শ্বাহ 2 আৰু অপশ্যন ডি আছে আহমদ শ্বাহ গতিকে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ বাহাদুৰ শ্বাহ জাফাৰ বুলি থাকিব পাৰে বাহাদুৰ শ্বাহ 2 তেনেকৈ থাকিব পাৰে গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ মোগলৰ শেষৰ ৰজা বাহাদুৰ শ্বাহ 2 নেক্সট হু ইজ ন'ন এজ দ্য স্লেভ অফ এ স্লেভ দাহৰ দাগ বুলি কাক জনা যায়
গতিকে অপশ্যন 4টা ডি আছে অপশ্যন এ মোহাম্মদ বিন কোৱাছিম অপশ্যন বি মোহাম্মদ বিন গজনী আৰু অপশ্যন চি আছে ইলতুৎমিছ আৰু অপশ্যন ডি আছে কুতুবুদ্দিন আইবাক গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো ডি আছে ইলতুৎমিছ এই ইলতুৎমিছকে দাসৰ দাগ বুলি জনা যায় অৰ্থাৎ স্লেভ অফ এ স্লেভ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ মতি মছজিদ ইন দ্য ৰেড ফৰ্ট দিল্লী ৱাজ কনষ্ট্ৰাক্টেড বাই দিল্লীৰ লালকিল্লাত থকা মতি মছজিদ কোনে নিৰ্মাণ কৰিছিল সেইটো সুধিছিল অপশ্যন 4টা দিয়া আছে অপশ্যন এ শ্বেৰশ্বাহ অপশ্যন বি শ্বাহজাহান অপশ্যন চি ঔৰংজেব আৰু অপশ্যন ডি আছে বাহাদুৰ শ্বাহ জাফাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দিয়া আছে ঔৰংজেব এই ঔৰংজেবে মতি মছজিদ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট চুলতান অফ দিল্লী টু ইছ্যু ৰেগুলাৰ কাৰেঞ্চি এণ্ড টু ডিক্লেয়াৰ দিল্লী এজ দ্য কেপিটেল অফ ইটছ এম্পায়াৰ নিয়মীয়াকৈ মুদ্ৰা জাৰি কৰা আৰু দিল্লীক নিজৰ সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষণা কৰা দিল্লীৰ প্ৰথম চুলতান কোন আছিল সেইটো সুধিছে তো অপশ্যন 4টা দিয়া আছে অপশ্যন এ বলৱান অপশ্যন বি আৰাম শ্বাহ অপশ্যন চি নাছিৰুদ্দিন মহম্মদ আৰু অপশ্যন ডি ইলতুৎমিছ গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ইলতুৎমিছ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ হুইচ চুলতান অফ দিল্লী ডাইড ৱাইল প্লেয়িং দ্য চৌগান এই চৌগান যে গেম হয় সেইটোক পল' গেম বুলি জনা যায় দিল্লীৰ কোনজন চুলতানে সেই চৌগাম খেলি থাকোঁতে মৃত্যুবৰণ কৰিছিল অপশ্যন এ কুতুবুদ্দিন আইবাক অপশ্যন বি গিয়াছুদ্দিন বলৱান অপশ্যন চি শামছুদ্দিন ইলতুৎমিছ আৰু অপশ্যন ডি নাছিৰুদ্দিন মাহমুদ গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ কুতুবুদ্দিন আইবাক এই কুতুবুদ্দিন আইবাকে পল' গেম খেলি থাকোঁতে মৃত্যু হৈছিল নেক্সট হু ইজ দ্য অথৰ অফ শ্বাহনামা শ্বাহনামৰ লেখক কোন সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ উদ্বি অপশ্যন বি ফিৰদাউছি অপশ্যন চি হাছান নিজামী আৰু অপশ্যন ডি আছে অল বেৰনি গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে ফিৰদাউছি এই ফিৰদাউছিয়ে শ্বাহনামা নামৰ পুথিখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ পুৰণা কিল্লা এট দিল্লী ৱাজ বিল্ড বাই দিল্লীৰ পুৰণা কিল্লা কোনে নিৰ্মাণ কৰিছিল সেইটো সুধিছে অসমীয়াটো অলপ মিষ্টেক হৈছে সেইটো মান্য কৰিব গতিকে দিল্লীত যিটো পুৰণা কিল্লা আছে সেইটো কোনে নিৰ্মাণ কৰিছিল সুধিছে অপশ্যন এ আকবৰ অপশ্যন বি শ্বেৰশ্বাহ অপশ্যন চি হুমায়ুন আৰু অপশ্যন ডি আছে শ্বাহজাহান গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে শ্বেৰশ্বাহ এই শ্বেৰশ্বাহে পুৰণা কিল্লাটো নিৰ্মাণ কৰিছিল নেক্সট দ্য উপনিষদ ৱেৰ ট্ৰেন্সলেটেড ইনটু পাৰ্চিয়ান বাই উপনিষদসমূহক কোনে পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল সেইটো সুধিছে অপশ্যন এ আকবৰ অপশ্যন বি দাৰা শ্বেইখো অপশ্যন চি শ্বাহজাহান আৰু অপশ্যন ডি আছে জাহাংগীৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে দাৰা শ্বেইখো এই দাৰা শ্বেইখোৱে উপনিষদসমূহ পাৰ্চী ভাষালৈ ট্ৰেন্সলেট কৰিছিল হু এমং দ্য ফলোয়িং ৱাজ আকবৰছ টিচাৰ তলত উল্লেখিত সমূহৰ ভিতৰত আকবৰৰ টিচাৰ কোন আছিল সেইটো সুধিছে অপশ্যন এ কবিৰ অপশ্যন বি আবুল ফজল অপশ্যন চি বৈৰাম খান আৰু অপশ্যন ডি আবুল লতিফ গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি আবুল লতিফ হৈছে আকবৰৰ টিচাৰ নেক্সট দ্য শিখ গুৰুজ হু কম্পাইল দ্য গুৰু গ্ৰন্থ চাহিব ৱাজ গুৰু গ্ৰন্থ চাহিব কম্পাইল কৰা শিখ গুৰুজনৰ নাম কি আছিল সেইটো সুধিছে অসমীয়াটো কিছু মিষ্টেক হৈছে এটা অপশ্যন 4টা দি আছে শিখ গুৰুবোৰৰ নাম দি আছে অপশ্যন এ নানক অপশ্যন বি হৰৰাই অপশ্যন চি অৰ্জুন আৰু অপশ্যন ডি আছে বাহাদুৰ গতিকে এই বাহাদুৰে আছিল শিখ গুৰু যিয়ে গুৰু গ্ৰন্থ চাহিব কম্পাইল কৰিছিল নেক্সট তুলসীদাস কম্প'জ হিজ ৰামচৰিত মানস ডিউৰিং দ্য ৰেইন অফ তুলসীদাসে তেওঁৰ ৰামচৰিত মানস ৰচনা কৰিছিল কাৰ ৰাজত্বকালত তেনেকৈ সুধিব পাৰে যে ৰামচৰিত মানস কোনে ৰচনা কৰিছিল তুলসীদাসে কিন্তু ইয়াত সুধিছে কাৰ ৰাজত্বকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল অপশ্যন এ হৰ্ষ অপশ্যন বি আলাউদ্দিন খিলজী অপশ্যন চি আকবৰ আৰু অপশ্যন ডি আছে কৃষ্ণদেৱা ৰয়া গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি আকবৰ এই আকবৰৰ ৰাজত্বকালতে তুলসীদাসে ৰামচৰিত মানস নামৰ পুথিখন ৰচনা কৰিছিল গতিকে ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব